বিশ্বনাথত বন বিভাগ আৰক্ষীৰ অভিযান জালত 4 দুৰ্ধৰ্ষ চোৰাং চিকাৰী পৰিকল্পনা ৰচিছিল কাজিৰঙাত গড় হত্যাৰ বন বিভাগ আৰু আৰক্ষীৰ যুটীয়া অভিযান চলিল বিশ্বনাথৰ বিহালীৰ ৰাংচালি এলেকাত এই অভিযানত জালত পৰিল মণিপুৰৰ পাছংথান গুইতে লখিমপুৰৰ বাবুল দাস বিহালীৰ বিমল বনিয়া খেলমাটি হাঁহচৰাৰ সুখদেৱ মুখিয়া কৰে দুষ্কাৰ্য তাৰ পূৰ্বে কাকমাৰ পূজা কাকমাই বুলি যোনগৰাকী কথা কৈছে তেওঁ এগৰাকী দেৱী বুলি এটা লোকবিশ্বাস আছে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত কৰ্মৰত বন বিভাগৰ ষ্টাফসকল বা কৰ্মৰত বন কৰ্মীসকলো কাকমাক মানে গোসাইগাঁৱতো চলিল বন বিভাগৰ অভিযান জব্দ হ'ল এইখন ট্ৰাকৰ ভিতৰত মহৰ শিং আৰু হাড় নিশা 31 নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথেৰে সৰবৰাহৰ চেষ্টা ট্ৰাকৰ চালকসহ জালত 3 জন আটক উত্তৰ প্ৰদেশৰ নাছিম আৰবাজ খান আৰু জুনাইদ এই সামগ্ৰীখিনি বৈধ নে অবৈধ তাক লৈ চলিছে তদন্ত এইদৰে এতিয়া ৰাজ্যত বহিৰাজ্যৰ চোৰাং চিকাৰীৰ দপদপনি অব্যাহত কাজিৰঙাত গড় হত্যাৰ ঘটনা কমিছে যদিও এতিয়াও আশংকামুক্ত হোৱা নাই অসম গৌৰৱ এশিঙীয়া ব্যুৰো ৰিপৰ্ট প্ৰাগ নিউজ